থানা পালেগৈ জনপ্ৰিয় কৌতুক অভিনেতা ৰাজীৱ দুৱৰী। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত ডম্বৰুৰ চৰিত্ৰত অভিনয় কৰা কৌতুক অভিনেতা ৰাজীৱ দুৱৰী পালেগৈ থানা। দিছপুৰ থানাত উপস্থিত হয় জনপ্ৰিয় কৌতুক অভিনেতাজন। পিছে কিহৰ কাৰণে থানা গৈ উপস্থিত হ'ল অভিনেতাজন আপোনালোকে বাৰু জানেনে? এই সকলোবোৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। লগতে যিসকলে আমাৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। দিছপুৰ থানাত উপস্থিত হ'ল কৌতুক অভিনেতা ৰাজীৱ দুৱৰী। বাইক ৰাইডাৰ ননী ৰজিৰ দৰেই একেই অৱস্থা হ'ল অভিনেতা ৰাজীৱ দুৱৰীৰ। নিজৰ কষ্টৰ ধনেৰে উপাৰ্জন কৰা একমাত্ৰ বাইকখন চুৰি হ'ল অভিনেতা ৰাজীৱ দুৱৰীৰ। কিছু সময়ৰ বাবে এজন বন্ধুৰ ঘৰত বাইকখন ৰাখোঁতেই চুৰি কাৰ্য সংঘটিত হয় অভিনেতাজনৰ লগত। সেইদিনাখনি সন্ধিয়া 8টামান বজাত ৰেঙনিৰ পৰা শ্বুটিং কৰি আহি মোৰ বন্ধু এজনৰ মানে তেওঁলোকৰ তাত শ্বুটিং চলি আছিল। তেওঁলোকৰ তাতে মই কিবা স্ক্ৰিপ্ট এটা আলোচনা কৰিবৰ কাৰণে সোমাইছিল। 5 মিনিটৰ ভিতৰত মোৰ বাইকখন তাৰ পৰা নাইকিয়া হৈ যায়। মানে মই ৰাস্তাত থৈছিলোঁ বাইকখন। ৰাস্তাটোৰ পৰা ঘৰটোৰ মাজত বৰ বেছি গেপ নাই, মানে খুব বেছি 10-12 ফুটমান গেপ, মাজত ৱাল এখন আছে। মোৰ নিজৰ বাইকখনৰ শব্দটো নিজে চিনি পাই ন, মোৰ বাইকখনৰ শব্দটো শুনাই নাই শুনিলোঁ। লগৰটো সুধিলোঁ মই ইয়াত বাইক চুৰ হয় নেকি? ঠিক আছে হ'বতো নালাগে, কিন্তু মই লগে দৌৰি ওলাই আহিলোঁ। মোৰ বাইকখন একদম জেগাতে নাইকিয়া হৈ থাকিলে। লগালগ মই অৱশেষত ৰাজীৱ দুৱৰীৰ চকু পানী মুচিলে দিছপুৰ আৰক্ষী থানাই। চুৰি কাৰ্য সংঘটিত হোৱা 7 ঘণ্টাৰ ভিতৰতে দিছপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰিলে ৰাজীৱ দুৱৰীৰ বাইক।